হেল্ল'। আহি গ'লো দেই আৰু এটা কবিতা লৈ। তোমালোকে বাৰু আবৃত্তি কৰিছা নাই? অনুশীলন কৰিছা নাই? আবৃত্তিৰ অনুশীলন কৰাটো খুবেই প্ৰয়োজনীয় দেই। উচ্চাৰণ আৰু বানানৰ প্ৰতি লক্ষ্য ৰাখিবা। তেতিয়াহে অসমীয়া ভাষা শুদ্ধকৈ ক'ব পাৰিবা। এতিয়া কবিতাটোলৈ আহোঁ। কবিতাৰ শিৰোনাম আইতাৰ লিপষ্টিক। কবি শচীন্দ্ৰ কুমাৰ অধিকাৰী। মোৰ লগে লগে অনুশীলন কৰিবা দেই। আইতাৰ দুই ওঁঠ ৰঙা টিক টিক, লগাই সদায় চাগে তেওঁ লিপষ্টিক। পিছে বাৰু ক'ত পায়, কোনে দিয়ে কিনি, মনে মনে আনি দিয়ে ককাই কিজানি। এই ভাবি কথাষাৰ সুধিলোৱে গৈ, হাঁহি হাঁহি আইতাই ঢেক ঢেককৈ বটাটোৰ পৰা আনি তামোল এখনি খুন্দনাত সুমুৱাই দিলে চূণ সানি। তামোলৰ গুৰিখিনি মুখত ভৰাই আইতাই হাঁহি হাঁহি চেলেঙি লগাই পিক কৰে ৰসখিনি দিলে উলিয়াই। দেখি মই হতবাক, কিনো কথা পাই, ৰঙা চিঙা পৰি গ'ল ওঁঠ আইতাৰ। লিপষ্টিকতকৈওচোন এই ৰং চাই। আইতাই ক'লে, বোপা এয়ে লিপষ্টিক, অসমীয়া নাম তাৰ তামোলৰ পিক। কেনেকুৱা লাগিলে কবিতাটো জনাবা দেই। আৰু লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো টিপিবলৈ নাপাহৰিবা। মোৰ আহিবলগীয়া ভিডিঅ'বিলাক তোমালোকে আগতেই জাননী পাবা। বাৰু এতিয়ালৈ আহোঁ। বাই বাই।